বহুত দিনীয়া আশা আৰু বহুত এটা ডাঙৰ হেঁপাহ আজি পূৰণ হ'বলৈ গৈ আছে। ভিডিঅ'টো আৰম্ভণিতে চাগে গম পাইছে সকলোৱে। কানুৱে বহুত বেছি আমনি কৰিলে, মুঠতে ক'তো নাথাকে, একো নাখায়, ঘৰ যায়, মুঠতে ঘৰ যায় অকল। আৰু আজি আমি যাবলৈ ওলাইছোঁ চিনেমা চাবলৈ, গতিকে ভিডিঅ'টি আগলৈকে চাই থাকিব, মই কণ্টিনিউ কৰিম। গতিকে সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ জনাইছোঁ স্বাগতম। আৰু ৰাতিপুৱাই আহিছোঁ মাৰ ওচৰলৈ। মায়ে যিহেতু অকলে এইকেইদিন কামবিলাক কৰি আছে, তাকে বোলো আহিছোঁ অকণমান সহায় কৰি দিবলৈ। সেয়া কানুৱে মানে ৰাস্তাত আহোঁতেও গাড়ীখন চলাইহে আহে, মানে কোনো পধ্যে এৰি নিদিয়া হ'ল। মই এইফালে কানুৰ কেইটামান কাপোৰ ধুবৰ কাৰণে উলিয়াই লৈছোঁ। আৰু ভঁৰালৰ ওপৰত হোৱা মা আৰু কানুৰ দেউতাক উঠি আছে, মানে ধান শুকুৱাইছে ৰ'দত, এইকেইদিন ৰ'দ দিছে যিহেতু। আৰু অকণমান ভঁৰালটোৰ ফালে আহিলোঁ, ভঁৰালটো মুকলি কৰি থৈছে। আৰু এতিয়া যিহেতু আকৌ নতুনকৈ ধান ভৰাবৰ সময় হৈছে আৰু লাহে লাহে, এয়া হৈছে আমাৰ দেউতাৰ চাইকেলখনৰ কাঠৰ পেডেল, দুইটা চাইডে কাঠৰ পেডেল লগাই থোৱা আছে। আৰু চাইকেলখন এনেকৈ ওপৰতে ভঁৰালতে ৰাখি থোৱা হৈছে। তাৰপিছত এইফালে এইটো ঢেঁকী, আগত যিহেতু আমাৰ ঢেঁকী এটা আছিলে, এতিয়া ব্যৱহাৰ কৰা নহয়, মানুহ যিহেতু নাথাকোঁ, ইয়াতে থোৱা হৈছে। আৰু এইফালে মোৰ চাইকেলখন এনেকৈয়ে আছে, চাইকেলখনৰ অৱস্থা এইটো হৈ গৈছে এতিয়ালৈ। আৰু এইটো মানে মুচিব, সেইকাৰণে চাফ চিকুণ কৰি থোৱা হৈছে। এইফালে এখন বাঁহৰ দৰ্জা চেঞ্জ কৰিব লাগিব, দৰ্জাখন অকণমান বেয়া হৈ গৈছে। ধান ৰ'দত দি থৈছে। আৰু সেয়া মই আগফালে বহি আছোঁ, কানু সেয়া মোৰ লগত আহিছিলে যে, গাটো ধুই আকৌ দেউতাকৰ লগত গ'লগৈ। ইমান ঘৰলৈ যাওঁ বৌ কৰি আছে। তাৰমানে অকল সেই ঘৰলৈ যাওঁকৈ থাকে। এতিয়া ক'ৰবালৈ গ'লে মানে সেয়া গ'লগৈ। ভাত পানী খোৱালোঁ যে, খুৱাই গা পা ধুৱাই দিলোঁ, শুবগৈ পাই চাগে ঘৰত। ময়ো অকণমান দেৰিকৈ যাম, 2টামান বজাত যাম, কাৰণ আকৌ 3-চাৰে 3টা বজাত ওলাই যাব লাগিব। আমাৰ গোটেইখিনি পৰিয়াল যাব চিনেমা চাবলৈ, ৰৈ বিনালে। ফাইনেলি বহুত দিনৰ পৰা মানে ৰিলিজ হোৱাৰ পৰা ৱেইট কৰি আজি চাবলৈ মিলিছে। আৰু নাজানো কানুৱে কিমানখিনি চাই নাচায়। এই পিছফালৰ নহয়, আমাৰ কাষৰ ঘৰৰ ল'ৰা ছোৱালীকেইটাই মানে খেলি আছে, সেইকাৰণে মাতবিলাক আহি আছে। আৰু সেয়া গৈ মেলি লওঁ, বাকী ভিডিঅ'টো আগলৈকে কণ্টিনিউ কৰিম, চাই থাকিব দেই। খৰ ধৰকৈ ওলাই মেলি ৰেডি। এইফালে কানুক এই পুতলাটো লৈ যাবলৈ লাগে হললৈ। কি কৰিম, ল'ৰাৰ লগতহে। আৰু কানুৰ বৰমাকৰ কাপোৰ এযোৰকে মই পিন্ধি লৈছোঁ, কেনেকুৱা লাগিছে জনাব। ছেকেণ্ড টাইমৰ কাৰণে পিন্ধিছোঁ, আগতেও এবাৰ মই পিন্ধিছিলোঁ। দেউতাই এয়া আগফালে বাৰাণ্ডাতে বহি চাই আছে সকলো ওলাই যোৱালৈকে। কানু ৰেডি হৈ গ'ল। এই ফেনখনো মই লগত লৈ লৈছোঁ কানুক উমলাবৰ কাৰণে। কিমান সি উমলিব থাকিব নাজানো, গৈ ল'লেহে গম পাম। ভিডিঅ'টোৰ শেষত জানিবলৈ বা দেখিবলৈ পাব, গতিকে স্কিপ নকৰাকৈ চাই গৈ থাকিব। আমি আহি আছোঁ, আহি এয়া দিখৌ ব্ৰিজ পাইছোঁহি। এইফালে বেলি লহিয়াবৰে টাইম হৈ গ'ল। আচলতে শ্ব' আছে 4:30 পৰা, তাৰ আগে আমি জল্দি গৈ পাবগৈ লাগে। একদম মোৰ মাতটো ইগন'ৰ কৰিব, কাৰণ মই ভইচ অভাৰ দিয়া কেইদিন মানে একদম মোৰ গা বেয়া, সেইকাৰণে মোৰ মাতটো একদম ভঙা শুনা পাইছে। কিন্তু ভিডিঅ'খিনি নিদিলেওতো থাকি যাব, সেইকাৰণে উপায় নোহোৱাতহে মই ভইচ অভাৰ দিবলগীয়া হৈছে, বেয়া নাপাব। আমি লাহে গৈ পামগৈ। আৰু আগত কানুৰ দেউতাক আৰু দাই এজন মানে আগতীয়াকৈ গ'ল, তেখেতলোক ৰখি আছে আমি গৈ পোৱালৈকে। আহি পাই গ'লোঁ, কিন্তু পূৰা মানুহৰ ভিৰ চাৰিওফালে। আৰু এয়া হলৰ ভিতৰত সোমালোঁ, কানুক বস্তু দিছোঁ, খোৱা বস্তু। কিমানখিনি থাকে নাজানো, চিনেমাখন সম্পূৰ্ণকৈ সেয়া চাব পাৰিম নে নোৱাৰিম। ইণ্টাৰভেলত এয়া উঠি আহিলোঁ ওপৰলৈ, কানুৰ কাৰণে খোৱা বস্তু কিবা এটা আনোগৈ বুলি। ইমান বেছি আমনি কৰিছে, কাৰো কোচলৈ নাযায় হলৰ ভিতৰত, বমাহঁতৰ ওচৰলৈকো নাযায়, বাইকহঁতৰ ওচৰলৈকো নাযায়, দেউতাকৰ ওচৰলৈকো আনকি নাযায়। মুঠতে ঘৰ আহে, বহুত বেছি আমনি কৰিছে। ভাগ্য ভাল সি বহুত বেছি ডাঙৰকৈ যেনিবা কান্দি দিয়া নাই। আৰু ওপৰ মহলত এয়া এটা শ্ব'ৰুম হিচাপে আছে, দেখি ভাল লাগিলে। বাকী একো বস্তু নাই লোৱা, অকল পপকৰ্নৰ এনেকুৱা পেকেট এটা লৈছোঁ। তাকো এয়া বাহিৰত কানুক মানে আমি দুইজনে এনেকৈ উমলাই থকাৰ নিচিনা হৈছে, কিন্তু পপকৰ্নো নাখায়, মুঠতে ঘৰলৈ যায় আৰু হলৰ ভিতৰতো নোসোমায়। চিনেমাখনৰ পিছৰখিনি চাব পাৰিমেনে নোৱাৰিম ঠিকনা নাই। আৰু ফাইনেলি চিনেমাখন চাই শেষ হ'ল। কানুক অকণমান আমনি কৰিছিলে বাৰু, যেনে তেনে ফুচুলাই মেলি ৰাখিলোঁ। চিনেমাখন চাই বহুত ভাল লাগিলে। যদি এতিয়াও কোনোবা চাবলৈ বাকী আছে, প্লিজ চাব। আৰু ৰাতি ৰংঘৰৰ ভিউটো বহুত ধুনীয়া লাগিছে, হয়নে?
আৰু গাড়ীত আহি থাকোঁতেই যিহেতু কাণু হৈ গ'ল, সেইকাৰণে মায়ে আঁঠুৱা তৰিয়াই থৈছিলে। কাণুক মই শুৱাই দিলোঁ, কাপোৰ পিছতহে খুলিম। গতিকে ভিডিঅ'টি অকণমানকৈ আপোনালোকলৈ আগবঢ়ালোঁ, কেনেকুৱা পালে চাই জনাব। এতিয়াও যদি চিনেমাখন চাবলৈ কোনোবা বাকী আছে, প্লিজ চাওক, মাত্ৰ জুবিন দাৰ কাৰণেই চাওক। লাষ্ট হিচাপে তেওঁক জীৱন্ত ৰূপত দেখি পাব। গতিকে তেখেতৰ আত্মাই সদ্গতি লাভ কৰক, সোনকালে ন্যায় পাওক, পৰিয়ালৰ লোকসকলে মনত সাহস পাওক, শক্তি পাওক আগবাঢ়ি যাবলৈ। নতুন এটি ভিডিঅ'ত আপোনালোক সকলোকে আকৌ লগ পাম দেই। তেতিয়ালৈকে চাই থাকিবৰ বাবে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব, পেজটি ফ'ল' কৰি ল'ব।